নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আমি শিকিম ব্যঞ্জন বৰ্ণৰ সঠিক উচ্চাৰণ। ক, খ, গ, খ, ঙ। প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, ঝ, ঞ। মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ধ, মূৰ্ধন্য ণ। দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন। প, ফ, ব, ভ, ম। অন্তস্থ জ, ৰ, ল, ৱ। তালব্য হ, মূৰ্ধন্য হ, দন্ত্য হ, হ। খ, দ বিন্দু ৰ, থ বিন্দু ৰ, য়। খণ্ড ত, অনুস্বার, বিসৰ্গ, চন্দ্ৰবিন্দু। এইখিনিতে আমি ঙ বুলি উচ্চাৰণ কৰিছোঁ। ঙ বুলি উচ্চাৰণ কৰিছোঁ, ঙ নহয়। চাওক, খঙাল, এইটো উচ্চাৰণত কৰোঁতে খঙাল, খঙাল। আৰু যদি ঙ বুলি উচ্চাৰণ কৰোঁ, খঙাল হ'ব। গতিকে আমাৰ এইটো কৰিব লাগিব ঙ বুলি। তাৰপিছত এইটো আমি ঞ বুলি উচ্চাৰণ কৰিছোঁ, ঞ, নিয় নহয়। চিঞৰটো চাওক, চিঞৰ। যদি নিয় বুলি কওঁ আমি, চিনিয়ৰ হ'বগে। চিঞৰ, গতিকে উচ্চাৰণ কৰোঁতে সদায় ঞ বুলি কৰিব লাগিব, চিনিয়ৰ। এইটো ঝ, আমাৰ কিতাপত আছে ঝংকাৰ। কিছুমানে কোৱা হয়, কিছুমানে কয় আকৌ জংকাৰ জংকাৰ বুলি। জংকাৰ নহয়, ঝংকাৰ, ঝ। তাৰ পিছত এইটো মূৰ্ধন্য, মধিনা নহয়, মূৰ্ধন্য ত, এইটো দন্ত্য ত, আৰু এইটো ৱাব্য নহয়, ৱ হয়। যেনে গোৱাটো, গটো কাৰ আৰু ৱত আকাৰ। যদি ৱাব্বা মাতোঁ, তেতিয়াহ'লে গোৱাব্বা হৈ যাব। গতিকে এইখিনি ক্ষেত্ৰত আমি গুৰুত্ব দিয়া উচিত বুলি মই ভাবোঁ আকৌ। গোৱা, গতিকে এইটো কি হ'লগৈ, ও। এইটো হ'ব ক্ষয় নহয়, খ, খ। এইটো ক যোগ মূৰ্ধন্য হ লগ লাগি কি হৈছে, খ হৈছে। যেনে ক্ষমা, ক্ষমতা, ক্ষমতা। ক যোগ মূৰ্ধন্য হ লগ লাগি খ হৈছে, ক্ষমতা। আৰু এইটো আমাৰ খণ্ডত, বিভিন্ন ঠাইত বিভিন্ন ধৰণে ক'ৰবাত হচন্তত, আমাৰ লৱাৰ ফালে খণ্ডত বুলি কয়। কিন্তু ইয়াৰ তৰ, দন্ত্য তৰ অচয়ন্ত নোহোৱাকৈ উচ্চাৰণ হৈছে। মানে কৰ দন্ত্য তৰ আধা, খণ্ডত। ঠিক তেনেদৰে অনুস্বাৰ অচয়ন্ত হৈ উচ্চাৰণ নোহোৱাৰ বাবে ঙৰ আধা হৈছে অনুস্বাৰ। আৰু হটো আহিছে, হৰ পৰা আহিছে আমাৰ
হৰ পৰা আহিছে আমাৰ বিসৰ্গ অচয়ন্ত হৈ উচ্চাৰণ নোহোৱাৰ বাবে আমাৰ এটো আধা আহিছে বিসৰ্গ এটো চন্দ্ৰবিন্দু আকৌ এবাৰ পঢ়িছো আমি ক খ গ খ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ছ ঞ মূৰ্ধন্য ট মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত্য ট দন্ত্য ঠ দন্ত্য ড দন্ত্য ধ দন্ত্য ন প ফ ব ফ ম অন্তস্থ জ ৰ ল ৱ তালব্য হ মূৰ্ধন্য হ দন্ত্য হ হ খ দবিন্দুৰ থবিন্দুৰ য় খণ্ডত অনুস্বার বিসৰ্গ চন্দ্ৰবিন্দু এইখিনিতে কৈ থওঁ এটো দবিন্দুৰ ৰটোক দৈৰ বুলিও ক'ব পাৰি আৰু এটোক থৈৰ বুলিও ক'ব পাৰি দৈৰ থৈৰ যদি পাঠটো চাই ভাল লাগিলে কমেন্ট কৰিব আপোনালোকৰ মতামত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ